নমস্কাৰ দ্য প্ৰাইম শোলে স্বাগতম জনাইছো ষ্টুডিঅত মই পাপৰি আৰু অন্য দিনাখনৰ দৰে আজিও আমি কেইবাটাও বিষয় লৈছো বিষয়কেইটা আজি বিশেষকৈ বিধানসভাত কি কথা আলোচনা হৈছিল কি বিষয়বস্তু আছিল কি প্ৰশ্ন আছিল বিৰোধীৰ কি প্ৰশ্ন আছিল বা শাসকীয় পক্ষই সেইসমূহ উত্তৰ কেনেকৈ দিছিল উত্তাল কি কাৰণে হৈছিল বা তাৰ পিছত নিলম্বন কিয় হ'ব লগা হ'ল এই সকলো সামৰি আজি আমাৰ দ্য প্ৰাইম শোলে আপোনালোক সকলোকে স্বাগতম জনাইছো কিন্তু তাৰ পূৰ্বে আমি এটা এইখিনিতে কৈ লওঁ যে বিশেষকৈ ভ্যাকচিনক লৈ ভ্যাকচিনৰ নাটনিক লৈও আজি সদনত কিছু প্ৰশ্ন উত্থাপন হয় কোভিড টিকাকৰণক লৈ বিধানসভাত বিৰোধী খৰব হৈ পৰে ৰাজ্যত কেতিয়া টিকাকৰণ সম্পূৰ্ণ হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছিল আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক খলঠেকত পেলাবলৈ চেষ্টাও চলোৱা হৈছিল কোভিড ভ্যাকচিনৰ অভাৱ হোৱা নাই বুলি চৰকাৰে ঘোষণা কৰি অহাৰ পিছতো এতিয়াও বহু ঠাইত ভ্যাকচিন বিচাৰি ৰাইজে হাহাকাৰ কৰি আছে বুলি ৰকিবুল হুছেইন অখিল গগৈকে ধৰি কেইবাগৰাকীও বিধায়কে এই কথাটো উল্লেখ কৰিছিল বিশেষকৈ ভ্যাকচিনৰ ওপৰত বা আবণ্টন দিয়া নিদিয়াৰ ওপৰত এই কথাখিনি আছিল মই আগবঢ়াই লৈছো তাৰ উত্তৰত কি কোৱা হ'ল এনেকুৱা কৰিব নালাগে তেনেকুৱা এই দুইজনক এক্সপেল কৰা হ'ল কমলক্ষ আৰু জাকিৰ এক্সপেল হাউচৰ পৰা এক্সপেল তেনেকুৱা এই হাউচত হ'ব নোৱাৰে দুইজনক এক্সপেল কৰিব ওলাই দিয়ক ইয়াৰ পৰা দুইজন আউট হওক মই কথা কৈ আছো ইয়াত তেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিব আহিব নালাগে উঠাই ল'ব লাগে যাওক দুইজন এক্সপেল কৰা হৈছে নহয় চাওক শুনক সদনখন 15 মিনিটৰ কাৰণে স্থগিত ৰখা হ'ল এটা হক আমি আজি বিষয়বস্তুখিনি পাতোক আমি কিছু পৰিবেশ দেখুৱালো আজিৰ দিনটোৰ পুৱাৰ ভাগৰ বলেন আছে আমাৰ হৈতে গতিকে বলেনৰ ওচৰলৈ প্ৰথমতে যাম বলেন আপুনি আমাক গুটেই কথাখিনি কক যি সময়ৰ পৰা আৰম্ভ হ'ল তাৰ পৰৱৰ্তী সময়ত কি কথা হ'ল বিশেষকৈ আজি শিক্ষাৰ ওপৰত শিক্ষা বিভাগৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা আজি ডক্টৰ অনুজ পেগুৱে আৰম্ভ কৈছিল গতিকে এই সকলো কথা আপুনি আমাক প্ৰথমতে জনাই লওক চাওক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন আছিলে আৰু এই বৃহস্পতিবাৰৰ দিনটোতে বিশেষকৈ বিধানসভাৰ দুবাৰকৈ স্থগিতাদেশ কৰিব লগা হৈছিলে দুবাৰকৈ অধ্যক্ষই ইয়াৰ কৰা দেখিব পোৱা গৈছে আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে এই দিশসমূহক সামৰিক লৈ ইতিমধ্যে শাসক বিৰোধী দুই পক্ষ বিভিন্ন ধৰণে ইয়াক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে যদি প্ৰাৰম্ভিক অৱস্থাত আমি প্ৰশ্নোত্তৰ কাল শীতললৈ অনুষ্ঠানলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছিলে যে প্ৰথম প্ৰশ্ন শিক্ষা বিভাগৰ প্ৰশ্ন উত্থাপন কৰিবলৈ যোৱা সময়ছোৱাতে আমিনুল ইছলামক তাৰ প্ৰাক মুহূৰ্ততে শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিগত এটা দিন পূৰ্বৰে পৰা যি ধৰণৰ তেখেতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁও অঞ্চলত গৃহ নিৰ্মাণৰ অনুমতি আৰু সেই অনুমতিৰ বাবদ দিবলগীয়া মাচুল সন্দৰ্ভত দ্বিতীয় দিনৰ তেখেতৰ কাৰ্যসূচী অৰ্থাৎ প্ৰতিবাদী কাৰ্যসূচী প্লে কাৰ্ড লৈ অসম বিধানসভাৰ মজিয়াত তেখেতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে আৰু তাৰ পিছতে দেখিব পোৱা গৈছে প্ৰথম অৱস্থাতেই সদনত এক হুলস্থুলীয়া পৰিৱেশ হৈছিলে যে সদনত তেনেকুৱা ধৰণৰ পৰম্পৰা নাই আৰু যাৰ কাৰণে প্ৰশ্নোত্তৰ কালৰ সময়ছোৱাত কোনো বিধায়কে অইন বিধায়কে জনপ্ৰতিনিধিয়ে তাত প্ৰশ্ন কৰাৰ প্ৰশ্নোত্তৰ কালত বা প্ৰশ্নৰ নিৰ্ধাৰিত তাৰ প্ৰশ্নৰ বাহিৰে তাত প্ৰশ্ন কৰিব নোৱাৰে বুলি অধ্যক্ষই কোৱা হৈছিলে তাকে লৈ প্ৰথম সময়খিনিতে আৰম্ভ হোৱাৰ প্ৰথম ক্ষণটোতেই হুলস্থুলীয়া এক পৰিৱেশ হৈছিলে আৰু তাৰ পিছত আমি একাধিক্ৰমে দেখিবলৈ পাইছিলোঁ যে বিশেষকৈ আমিনুল ইছলাম ডাঙৰীয়াৰ যিটো শিক্ষা বিভাগৰ প্ৰশ্ন আছিলে গুৰুত্বপূৰ্ণ সেই প্ৰশ্নত কোৱা হৈছিল যে প্ৰি ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্ৰাছাসমূহ যিহেতু সাধাৰণ বিদ্যালয়লৈ একত্ৰিত কৰা হ'ল তেনে অৱস্থাত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিলে আৰু একে সময়তে দেখিব পোৱা গৈছিলে যে বিৰোধী পক্ষৰ তৰফৰ পৰা চৰকাৰী পক্ষক খলঠেকত পেলাবলৈকে প্ৰাদেশিকৃত অপ্ৰাদেশিকৃত কে ধৰি কেইবাটাও ইছ্যুত তেখেতসকলে একে সময়তে প্ৰশ্ন উত্থাপন কৰিছিলে আৰু যি প্ৰশ্নৰ ভিত্তিত সেই দেখিবলৈ পোৱা গৈছে সদন উত্তপ্ত হৈ পৰিছিলে আনকি
বিধানসভাৰ অধ্যক্ষৰ তৰফৰ পৰা এটা শব্দ মন্তব্য কৰা হৈছিল আৰু যি মন্তব্যক লৈ সম্পূৰ্ণৰূপে হুলস্থুলীয়া এক পৰিৱেশ হৈছিল আৰু যাৰ ফলস্বৰূপে দেখিবলৈ পোৱা গৈছিল যে কোনো কাৰণতে সেই শব্দ বিধায়ক অধ্যক্ষ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত তেখেতসকলে মানি ল'ব পৰা নাছিল আৰু যাৰ কাৰণে প্ৰথম অৱস্থাত 30 মিনিট সময় ধৰি সদন স্থগিত ৰখা হৈছিল সদনৰ মজিয়াৰ পৰা ওলাই আহিছিল তেখেতসকলে যিসকল বিৰোধী আছিল যেহেতু আজি আপুনি ইতিমধ্যে কৈছে যে প্ৰথম অৱস্থাত বিশেষকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল মই যদি কওঁ মই আপোনাক এবাৰ কৈ দিছোঁ যে আজি বিশেষকৈ আপুনি ক'লেই যে সাধাৰণ টেট আৰু এম টেট সমপৰ্যায়ৰ নহয় বুলি তেওঁ কৈছিল পৰীক্ষা পদ্ধতি একেই নহয় বুলি কৈছিল পৰীক্ষা নম্বৰৰ লগতো মিল নাই বুলি কৈছিল আৰু লগতে কৈছিলে যে গাৰুৰ টেট পৰীক্ষা পতাৰ সিদ্ধান্ত যোৱাকালি যেহেতু কেবিনেটে লৈছে অৰ্থাৎ আজিৰ দিনটোত যিখিনি আলোচনা হৈছিল তাৰ মাজত আছিল টেট আৰু এম টেটৰ সন্দৰ্ভত শিক্ষাৰ অধিকাৰ আইনমতে আমি সকলোকে শিক্ষা প্ৰদানৰ বাবে আমি দায়বদ্ধ বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিল আৰু বিশেষকৈ ভেঞ্চাৰ স্কুলৰ প্ৰসংগত সদনত বিৰোধীয়ে প্ৰতিবাদ আৰম্ভ কৰিছিল তাৰ পিছতে এটা উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন বিষয় তাত সন্নিবিষ্ট হৈ পৰে আৰু সমগ্ৰ পৰিৱেশটো এটা উত্তপ্ত পৰিৱেশলৈ গতি কৰে আৰু তাৰ পিছত সদন স্থগিত ৰাখিবলৈ বাধ্য হয় তাৰ পাছত যেহেতু আপুনি ইতিমধ্যে কৈছে মাৰ্চেল লগাই দুগৰাকীকৈ বিধায়কক বাহিৰলৈ উলিয়াই পঠিওৱা হয় সেইখিনিৰ পৰা আমি পুনৰ জানিম তাৰ পিছত তেওঁলোকক পুনৰ ভিতৰলৈ আহিবলৈ অনুমতি প্ৰদান কৰা হয় পৰৱৰ্তী সময়ত আৰু কেনে ধৰণে কি বিষয়বস্তুৰে আগবঢ়া হৈছিল বলে চাওক প্ৰথম 30 মিনিট সময় সদন স্থগিত ৰখাৰ পিছত তাৰ পিছত বিধানসভাৰ কাম-কাজ পুনৰ আৰম্ভ হয় আৰু যদিওবা বিধানসভাৰ কাম-কাজ আৰম্ভ হয় সেই সময়ছোৱাতে দেখিব পোৱা গৈছে সেই বিশেষ শব্দটোক লৈ সদনত পুনৰবাৰ চৰ্চা লাভ কৰিছিল আৰু সেই শব্দটো অধ্যক্ষক প্ৰত্যাহাৰ কৰিবলৈ সেই সময়ত দাবী উত্থাপন কৰা হৈছিল যাৰ কাৰণে দেখিব পোৱা গৈছিল যে সদন মাথোন কেইটামান মুহূৰ্ত আগবঢ়াৰ পিছতেই পুনৰবাৰ 15 মিনিটৰ সদন স্থগিত প্ৰস্তাৱ আহে অধ্যক্ষৰ তৰফৰ পৰা আৰু তাৰ পিছত পুনৰবাৰ 15 মিনিটৰ পিছত বিধানসভাৰ কাম-কাজ আৰম্ভ হয় যদিওবা বিধানসভাৰ কাম-কাজ আৰম্ভ হয় সেই বিৰোধীৰ যি প্ৰত্যাহ্বান বা বিৰোধীৰ যি দাবী সেই দাবী অনুসৰি অৱশেষত অধ্যক্ষই সেই শব্দটো প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় প্ৰত্যাহাৰ কৰা বুলি তেখেতে অৱগত কৰে আৰু সেই সময়তে কোৱা হয় যে অসমীয়া শব্দৰ ভাণ্ডাৰ মোৰ হাতত বহু পৰিমাণে নাই আৰু যাৰ কাৰণে এনেকুৱা ধৰণৰ শব্দৰ প্ৰয়োগ কৰা হৈছিল বুলি তেখেতে উল্লেখ কৰা হৈছিল আৰু তাৰ পিছত বিধানসভাৰ কাম-কাজ একাধিক কিছু কথা আহিছিল বলেন আমি সেয়াও জানিম আপোনাৰ পৰা ভ্যাকচিনক নাটনিক লৈ পেলাই কোৱা হৈছিল বিশেষকৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ভাষ্য প্ৰদান কৰিছিল আৰু হলঠেকত পেলাবৰ বাবে কিছু প্ৰশ্ন উত্থাপন হৈছিল বিশেষকৈ কেতিয়া ভ্যাকচিন লৈ শেষ হ'ব কেতিয়া সম্পূৰ্ণ হ'ব এনে ধৰণৰ বিভিন্ন প্ৰশ্ন বিৰোধী তৰফৰ পৰা আহিছিল আৰু তাৰ উত্তৰত তেওঁ কৈছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে যে ৰাজনীতি নকৰিব ৰাজনীতি কৰিবলৈ হলে ময়ো ৰাজনীতি কৰিম তাৰ ওপৰতো কিছু কথা আপোনাৰ পৰা প্ৰথমতে জানি লওঁ নিশ্চয়কৈ কাট বচনক লৈ বিধানসভাত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্তৰ তেখেতৰ বক্তব্য আগবঢ়াইছিল আৰু দেখিব পোৱা গৈছিল যে সেই সময়ছোৱাতে বিশেষকৈ ৰাজ্যত স্বাস্থ্য খণ্ডৰ কি স্বৰূপ বা স্বাস্থ্য খণ্ডৰ বৰ্তমানৰ উন্নয়ন আৰু বিশেষকৈ শেহতীয়া বাজেটত যি ধৰণৰ 1000খন চিকিৎসালয়ৰ কথা কোৱা হৈছে চিকিৎসালয়সমূহৰ ক্ষেত্ৰত অধিকভাৱে গুৰুত্বতা কি ধৰণৰ আৰোপ কৰা হ'ব ক'ত ক'ত স্থাপন কৰা হ'ব এইসমূহ দিশ আগবঢ়াই গৈছিল কিন্তু শেষৰ বক্তব্যত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ভেকচিন প্ৰসংগলৈ আহিছিল সেই সময়তেই ভেকচিনৰ প্ৰসংগ উত্থাপন কৰাৰ সময়ছোৱাতে বিশেষকৈ বিৰোধীয়ে ইয়াক প্ৰত্যাহ্বান জনাইছিল বিৰোধীয়ে আৰম্ভ কৰিছিল যে 3 লাখকৈ 21 জুন তাৰিখৰ পৰা 3 লাখকৈ যি ভেকচিনৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ভেকচিনৰ ব্যৱস্থা আজিৰ তাৰিখত 5000 6000কৈ দৈনিক ভেকচিন প্ৰদান কৰা হৈছে অৰ্থাৎ 3 লাখৰ পৰিৱৰ্তে যি অতি কম পৰিমাণে ৰাজ্যত ভেকচিন প্ৰদান কৰা হৈছে তাক লৈ সমালোচনা হৈছিল আৰু সেই সময়তে প্ৰশ্ন উত্থাপন কৰা হৈছিল যিহেতুকে পূৰ্বতে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে 15 আগষ্টৰ ভিতৰত ভেকচিন সম্পূৰ্ণৰূপে সম্পন্ন কৰা হ'ব অসমত কিন্তু দেখিব পোৱা গৈছে এই মুহূৰ্ততে মাথোন প্ৰায় 1 কোটিৰ কিবা লাখ সংখ্যক লোকে এই মুহূৰ্তত ভেকচিন ল'বলৈ সক্ষম হৈছে অৰ্থাৎ 3 কোটি 29 লাখৰ যদি আমি শিশু বা অন্যান্য যিসকল 18 বছৰ তলৰ লোকৰ কথা বাদ দিওঁ তেতিয়া হলেও প্ৰায় 3 কোটি লোকৰ ভেকচিন আৰু অলপ সময় আপুনি আমাৰ সৈতে থাকি দিয়ক মই ষ্টুডিঅ'লৈ আহিম ষ্টুডিঅ'ত আমাৰ সৈতে অতিথি আছে মই এবাৰ পৰিচয় কৰাই দিম আৰু আপুনি যিখিনি কথা ক'লে তাৰ ওপৰত আমি কিছু আলোচনা আগবঢ়াম মই আহিছো মই পৰিচয় কৰি দিবলৈ ওলাইছো ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া বিজেপিৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছো বিজেপিৰ তৰফৰ পৰা আহিছে ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া মুখপাত্ৰ লগতে মোৰ সৈতে আছে ডক্টৰ হাফিজ ৰফিকুল ইছলাম বিধায়ক এআইডিএফৰ স্বাগতম জনাইছো আপোনাক অনুষ্ঠানলৈ মই প্ৰথমতে ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো আপুনি নিশ্চয় এইখিনি কথা আজিৰ দিনটোৰ ভাগৰ যিখিনি কথা আমি তাকে লৈ আলোচনা আগবঢ়াম বুলি আমি ইতিমধ্যে আয়োজন কৰিছো বলেনে গোটেই কথাখিনি আমাক জনাইছে গতিকে আপোনাৰ পৰা জানিম বিশেষকৈ মই যদি শেষৰ ফালৰ পৰা আহোঁ ভেকচিনৰ প্ৰসংগৰ পৰা আহোঁ যিহেতু বৰ্তমান এই বিষয়টোৱে সবাতোকৈ চৰ্চিত বিষয় যে
যে ভেকচিনৰ নাটনি আজিও লংকাৰ কিছু কিছু স্থানত আজি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল য'ত ভেকচিনৰ নাটনি হৈছিল য'ত 100টা ভেকচিনৰ কথা কৈছিল য'ত 30টা দিয়া হৈছিল 70টা ছেকেণ্ড ড'জৰ কাৰণে ৰখা হৈছিল কিন্তু তাত বহু সংখ্যক লোকে শাৰী পাতি আছিল গতিকে 30টা ভেকচিন কেনেকৈ 15টাৰ মাজত ভাগ কৰি দিয়া হৈছিল গতিকে এনে ধৰণৰ যেটো পৰিবেশ আজি লংকাত হল সেয়া একমাত্ৰ উদাহৰণ নহয় আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকে কি ক'ব বিচাৰিব এই সন্দৰ্ভত হয় পাপৰি আপুনি ঠিকে কৈছে ভেকচিনেশ্যনৰ কাম চলি আছে মই নিজেও সাক্ষী মোৰ সমষ্টিত 3-4 জায়গাত য'ত ভেকচিনেশ্যনৰ প্ৰগ্ৰাম কৰি থকা হৈছে তাতে যদি আপোনাৰ 100 বা 150 এলট কৰা হৈছে মানুহ 3-4-500 মানুহ তাতে একগোট হৈছে এই কথাবাৰ্তাবিলাকে আজি উত্থাপন কৰা হৈছিল যে ভেকচিনেশ্যনৰ কিবা নাটনি আপোনালোকৰ আছে নেকি মানুহ কিয় গৈ আপোনাৰ এই কৰোনা কালত গৈ তাতে আপোনাৰ সোশ্যাল ডিস্টেন্সিং মেইনটেইন নহয় ভিৰ হয় আপোনাৰ গাঁৱৰ পৰা মানুহ আহে আৰু তেখেতসকলে আকৌ ঘূৰি যাবলগীয়া হয় আপোনালোকে নিশ্চয় মিডিয়াৰ যোগেদি আমি চাইছোঁ আগদিনাখন ৰাতি গৈ মানুহে আপোনাৰ জাগা লৈছে যে অহাকালি ৰাতিপুৱাৰ পৰা ভেকচিনেশ্যন হ'ব আমি আগত গৈ জাগা ল'ম এনেকুৱা আপোনাৰ হৈ আছে গোটেই অসমতো দেখি আছে আৰু মই নিজে কৈছোঁ মোৰ সমষ্টিত জাগা এনেকুৱা হৈছে মই ডিষ্ট্ৰিক্ট হেল্থ অফিচাৰৰ লগত যোগাযোগ কৰিছোঁ তেখেতক কৈছোঁ যে আচলতে হয় ডিষ্ট্ৰিক্টত যিখিনি আপোনাৰ ভেকচিন যায় এইখিনি ভাগ বতৰা কৰি তেখেতসকলে বিভিন্ন সমষ্টিত বিভিন্ন আপোনাৰ সাব ডিভিজনত তেখেতসকলে দিয়ে যাৰ কাৰণে হয়তো এই নাটনিটো আৰু এইটো স্বাস্থ্যমন্ত্ৰীয়েও স্বীকাৰ কৰিছে যে এইটো আমাৰ হাতত নহয় দিল্লীৰ পৰা আহে বা ওপৰৰ পৰা যেনেকৈ আহে আমি তেনেকৈ দিওঁ কথাটো স্পষ্ট তেনেকেই কৰিব লাগে কৰিছে তেখেতে আমি ভালে পাইছোঁ যে তেখেতে কৈছে কিন্তু চাব যি সময়ত দিল্লীয়ে গোটেই ভাৰতবৰ্ষত ডাঙৰ কাণ্ট্ৰি আমাৰ এই আপোনাৰ 125-30 কোটি মানুহক ভেকচিনেশ্যন কৰাৰ কাৰণে যিটো প্লান প্ৰগ্ৰাম হ'ব লাগিছিল সুপ্ৰিম কোৰ্টে গৈ হস্তক্ষেপ কৰিব লগা হৈছিল কিন্তু এটা টাইম গৈছিল সেইখিনি সময়ত যদি আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে মোদী ডাঙৰীয়াৰ চৰকাৰে যদি এই প্লান প্ৰগ্ৰামখিনি কৰি ভেকচিনৰ উৎপাদন য'ত হৈ আছে তাতে ঠিক ঠাক মতে অৰ্ডাৰ দি যদি এইখিনি ৰাজ্যবিলাকত পঠাই দিলেহেঁতেন হয়তো আজি এই সমস্যাৰ সন্মুখীন আমি মই এটা কথা আপোনাক এইখিনি মনত পেলাই দিওঁ প্ৰথম যেতিয়া ভেকচিন আহিছিল টিকাকৰণৰ কথাটো আহিছিল তেতিয়া কিন্তু ৰাইজ সজাগ নহৈছিল যাৰ পৰিপ্ৰেক্ষিতত বহুখিনি ভেকচিন নষ্ট হোৱাৰো ৰেকৰ্ড আছিল গতিকে এনেকুৱা নেকি যে আমি প্ৰথম অৱস্থাতে সেই সজাগতা সৃষ্টি কৰিব নোৱাৰিলোঁ সেইখিনিতে প্ৰথম বিফল হ'ল আৰু এতিয়া যেতিয়া ভেকচিনৰ প্ৰয়োজনীয়তাৰ কথা আমি বুজি পালোঁ আৰু এতিয়া আমি ইমানখিনি মানে একেলগে ওলাই গৈছে যে সেই নাটনিটোৰ কথাটো আহিছে কৰবাত আমি সেইখিনি ক্ষেত্ৰত বিফল হৈছো নেকি বা চৰকাৰে বিফল হৈছে নেকি ঠিকে আছে কিছু নষ্ট হৈছে আৰম্ভণিতে এইটো হৈছে আপোনাৰ এই কথাটো ঠিকেই আছে কিন্তু ইয়াৰ পিছত কিন্তু তেনেকৈ হোৱা নাই এতিয়াতো যিখিনি সাপ্লাই হ'ব লাগিছিল ডিমাণ্ড হিচাপে সেই অনুপাতে কিন্তু হোৱা নাই প্ৰত্যেক ৰাজ্যৰ পৰা আপোনাৰ ডিমাণ্ড গৈছে অকল বিজেপি বিৰোধী ৰাজ্যৰ পৰা নহয় বিজেপি শাসিত ৰাজ্যৰ পৰাও দিল্লীলৈকে এইটো ডিমাণ্ড গৈ আছে যে আমাক আৰু ভেকচিন লাগে ভেকচিন আৰু বেছিকৈ দিব লাগে কিন্তু হয়তো ইণ্ডিয়া গভৰ্ণমেণ্টে যিমানখিনি দিব লাগে তেনেকৈ সাপ্লাই তেখেতসকলে দিব পৰা নাই কিন্তু মই ভাবোঁ আগৰ পৰা যদি প্লান প্ৰগ্ৰাম তেখেতসকলে কৰিলেহেঁতেন পৰিকল্পনা যদি আগৰ পৰা থাকিলেহেঁতেন হয়তো আজি আমি সমস্যাৰ সন্মুখীন নহ'লোহেঁতেন সুপ্ৰিম কোৰ্টে ইণ্টাৰফেয়াৰ কৰিব লগা হৈছিল এই কামখিনি সেই সময়ত হয়তো আমি ভাবিছিলোঁ যে এনেকুৱা এটা পৰ্যায় নহ'ব ইমান ভেকচিনৰ প্ৰয়োজন নহ'ব বেলেগ কাণ্ট্ৰিত ছাপ্লাই দিয়াৰ কথাও ইণ্ডিয়া গভৰ্ণমেণ্টে চিন্তা চৰ্চা কৰিছিল এনেকুৱা এটা পৰ্যায়লৈকে আহিছিল শেহতীয়াকৈ হ'লেও অলপ ট্ৰাই কৰি আছে আৰু আপুনি চাব ষ্টেটবিলাকক নিজাববীয়াকৈ তেখেতসকলে কিনি ভেকচিন দিয়াৰ কথা কোৱা হৈছিল তাতো এটা টাইম নষ্ট হ'ল আকৌ এইটো ষ্টেটে তেনেকৈ কৰিব নোৱাৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আকৌ দায়িত্ব ল'ব লগা হ'ল সুপ্ৰিম কোৰ্টৰ আপোনাৰ পৰামৰ্শ সাপেক্ষে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আকৌ দায়িত্ব লৈ যেতিয়া ছাপ্লাই দি আছে এতিয়া যথেষ্ট নহয় মই ভাবোঁ যিমানখিনি ডিমাণ্ড আছে ডিমাণ্ড অনুযায়ী যদি দিয়া নহয় তেতিয়াহ'লে যিটো বিজেপি গভৰ্ণমেণ্টৰ এটা প্ৰতিশ্ৰুতি আছিল যে 15 আগষ্টলৈকে আমি গোটেইখিনি 18 ইয়াৰ্ছৰ ওপৰত যিখিনি মানুহ আছে ভেকচিনেট কৰি শেষ কৰিম কিন্তু আজি 15 আগষ্ট আহিব কেইদিন আছে এতিয়া আপুনি চাব দুটা পালি টিকা লোৱা যিখিনি গভৰ্ণমেণ্ট ৰিপৰ্ট হিচাপে 8-10% মানুহে পাইছে দুটা পালিৰ কথা মই কৈছোঁ যে ডবল ড'জ লোৱা আপোনাৰ মাত্ৰ 20-22 লাখহে হৈছে আৰু 90 লাখ মোৰ দেন 90 লাখ যেটো কৈছে আপোনাৰ সিঙ্গেল ডোজ গতিকে এতিয়া যদি 10% মানুহক আমি দিব পাৰিছো এতিয়াও 90% মানুহ ডবল ডোজ বাকি আছে 15 আগষ্ট আজি কেদিন আছে আজি 5 তাৰিখ 10 দিন গতিকে 10 দিন হয় 15 আগষ্ট 2020 হ'ব 2021 15 আগষ্ট কৰিব লগা হৈছিল হয় আপুনি যেটো ভ্যাকচিনৰ কথা কৈছে প্ৰথম সব ভ্যাকচিন সরকারি প্রোডাকশন নকৰে আমি একদম আসল কথাটো সকলে বুজাটো উচিত রাজনীতি বহুত হ'ব পাৰে ময়ো ক'ব পাৰোঁ বিৰোধীত থাকিলে বিৰোধীয়ে ক'বই কিন্তু আসল কথাটো ক'ত ইয়াৰ গুৰিটো ক'ত চৰকাৰে প্ৰডাকশন হ'লে দিব খোজা নাই নে প্ৰডাকশনটো হোৱা নাই আমাৰ ইয়াত যদি চাই ভাৰতে হয়তো পৃথিৱীৰ ভিতৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ যে দুটাকৈ ভ্যাকচিন প্ৰডাকশন প্ৰস্তুত কৰি উলিয়াইছে তাৰে এটা কোভিশিল্ড আৰু এটা কোভাক্সিন এই কোভাক্সিনটো যদি আপুনি চাই আগতে
প্ৰত্যেক মাহত 1 কোটিকে প্ৰস্তুত কৰিছিল, এতিয়া 2 কোটিকে প্ৰস্তুত কৰে। আৰু যদি কোভিচিল্ড সেইটো আগতে 6 কোটি আছিল, এতিয়া 8 কোটি কৰে। তাৰ মানে ভাৰতত ভেকচিন প্ৰডিউচ হয় 10 কোটি প্ৰত্যেক মাহত। আৰু তাৰ উপৰিও এতিয়া চৰকাৰে, আমাৰ মোদী নেতৃত্বাধীন চৰকাৰে এটা হেৰি ৰখিছে যে ৰাছিয়াই যি প্ৰস্তুত কৰি উলিয়াইছিল স্পুটেনিক, সেইটো ভাৰতৰ যিবিলাক প্ৰতিষ্ঠান আছে বাট্ৰাৰ পৰা আদি কৰি তেনেকৈ তাত ইয়াত প্ৰডাকশ্যনৰ কাৰণে ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আমি প্ৰথম পালি হয়তো নিয়াৰ এবাউট 10 লাখ আমি তাৰ পৰা পাম। তাৰপিছত তেওঁলোকৰ টাৰ্গেট 3 কোটিলৈকে প্ৰডাকশ্যন কৰা। গতিকে এই যেতিয়া যিখিনি উৎপাদন হয় সেইখিনি ডিষ্ট্ৰিবিউশ্যন কৰিব লগা হয়। আপুনি মাজতে আপোনাৰ বলেনে এটা কথা কৈছিলে যে 3 কোটি 39 লাখ মানুহক দিব লাগিলে এইটো এতিয়ালৈকে 1 কোটি কিমানলৈকে দিয়া হৈছে, হয়। কিন্তু মই এই ক্ষেত্ৰত বলেনৰ কথাখিনিত এটা সংযোগ কৰি কওঁ, তেখেতে যিটো কৈছিল 3 কোটি 29 লাখৰ, আমাৰ যদি চাই ভাৰতৰ 18 বছৰ মানে ওপৰৰ জনসংখ্যা হৈছে 80%। মানে আপুনি যদি চাই 2,60,000, 2 কোটি 60 লাখ, তাৰমানে সেইখিনি মানুহৰ 2 কোটি 60 লাখৰ ভিতৰত 1 কোটি কিমানক দিয়া গৈছে। গতিকে এইটো আমি কোৱা নাই যে কেতিয়াবা কি হয় ইণ্টাৰনেল ডিষ্ট্ৰিবিউশ্যনটো, সেইটো অফক'ৰ্ছ মোৰ সকলোকে অনুৰোধ, মই দল বা চৰকাৰৰ হৈ যিহেতু আহিছোঁ, যে ইয়াত কিন্তু জনপ্ৰতিনিধিৰ পৰা আমাৰ সাংসদৰ পৰা সকলোৰে এটা দায়িত্ব আছে। যদি কোনোবাখনত যোৱা নাই তেতিয়াহ'লে তেখেতসকলেও সেই এডমিনিষ্ট্ৰেটিভ থ্ৰুৱে যিহেতু এজন MLA সেইখিনি সেই সমষ্টিটোৰ হেড, তেখেতেও এই ক্ষেত্ৰত আগভাগ ল'ব লাগে। আমি নোপোৱাখিনিক হাল্লা কৰাতকৈ পোৱাখিনিক কেনেকৈ আমি ক'ব পাৰোঁ, হয়তো কাৰ চৰকাৰ আছে সেইটো কোৱাতকৈ মানুহখিনি হ'ব লাগে। নহয়, দ্বিতীয়তে আৰু এটা কথা আপুনি কৈছিলে যে ৰাইজ সজাগ নহ'ল। ৰাইজ সজাগ নোহোৱাটো বাৰু তেখেতসকলে প্ৰথম অৱস্থাত সচেতনতা অহা নাছিল। কিন্তু কিমান দুৰ্ভাগ্যৰ কথা জানেনে, যেতিয়া জানুৱাৰী মাহত 2021 চনৰ পৰা আমি জানুৱাৰী মাহৰ পৰা যেতিয়া ভেকচিন দিয়া হ'ল, ভাৰতৰ মহাৰাষ্ট্ৰ, পাঞ্জাৱ, ছত্তীশগড় আৰু দিল্লী এইকেইখন ৰাজ্যই প্ৰথম পালি ভেকচিন যাক আমাৰ স্বাস্থ্যকৰ্মীসকলক দিছিল তেখেতসকলক কিন্তু দিয়া নাছিল। এতিয়া প্ৰশ্নটো হয় কিয় দিয়া নাই? হয় ভাৰতীয় ভেকচিনৰ ওপৰত তেখেতসকলৰ বিশ্বাসযোগ্যতা নাই, নতুবা ৰাজনীতিকৰণ কৰা হৈছে। আপুনি যদি চাই এই ৰাজ্যকেইখনত কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰ নাই। কিমান পৰিতাপ আৰু দুখৰ বিষয় জানেনে? ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে ক'লে এইটো বিজেপি ভেকচিন, গতিকে ল'ব নালাগে। কিন্তু আটাইতকৈ দুখৰ বিষয় তেখেতে মনে মনে গৈ ভেকচিনটো লৈ আহিল। এতিয়া আমি কম নেকি তেখেত বিজেপিৰ মুখ্যমন্ত্ৰী? গতিকে কৰবাত এনেকুৱা নহয় যে বৃহত্তৰ 130 কোটি জনসংখ্যাক আমি আগুৱাই নিব লাগিব। হয়, য'ত সমস্যা আছে তাত সমাধানৰ কাৰণে সকলোৱে মিলি আলোচনা কৰিব পাৰে। পাপৰি, আমাৰ মহন্ত ডাঙৰীয়ে কেইবাটাও কথা তেখেতে কৈ গৈছে। এটা কথা হ'ল যে 1 কোটি 90 লাখ যিটো হৈছে আপোনাৰ, এইটো ছিংগল ড'জ। এই কথাটো স্পষ্ট হ'ব লাগে যে ছিংগল ড'জ 90 লাখ যিটো হৈছে, 2 কোটি 60 লাখ মানুহক যিখিনি আছে 18 ইয়াৰ্ছ এবভ, 2 কোটি 60 লাখ আমাৰ জনসংখ্যাৰ 90 লাখ যিখিনি হৈছে এইটো ছিংগল ড'জ। ডবল ড'জ অনলি 20 লাখ। 20 লাখ যদি 2 কোটি 60 লাখ আপুনি হিচাপ কৰে তেতিয়াহ'লে 8 পইণ্ট সামথিং হ'ব, 8%। অসমৰ জনতাই জানে, সেইটো জানে কোভেক্সিন 1 মাহ পিছত দিয়ে। মই মাজতে এইকাৰণে মাতিব লগা হ'ল, আপোনাৰ কথাখিনি এনেকে এটা প্ৰেজেণ্ট কৰি আছে যেন দ্বিতীয় ড'জটো দিব লগা হৈছে চৰকাৰে। কৈছো শুনক, আপোনাৰ নহয়, আজিৰ পৰা 15 দিন আগত এসপ্তাহ 10 দিন বন্ধ হৈ আছে আপোনাৰ ভেকচিনেশ্যন হোৱাই নাই, টোটালি বন্ধ। কিয় নাই? চাপ্লাই নাই। এদিন দুদিন নহয়, সপ্তাহ 10 দিন আপোনাৰ টোটালি বন্ধ। ছিংগল ডে মানে আপোনাৰ কোনো ড'জে দিয়া হোৱা নাই। এনেকুৱা দিন গৈ আছে, তেনেকুৱা হ'ব নালাগে। এই গ্যাপ হ'ব নালাগে। এই গ্যাপটো হৈছে আপুনি কৈছে উৎপাদন গভৰ্ণমেণ্টে নকৰে। হয়, গভৰ্ণমেণ্টে নকৰে, গভৰ্ণমেণ্টে ক্ৰয় কৰে। উৎপাদন কৰা যি সংস্থা আছে, সংস্থাবিলাকক যি দায়িত্ব দিছে, 10 কৰোৰ যদি পাৰ ডে আমাৰ উৎপাদন হৈ আছে, ইণ্ডিয়া গভৰ্ণমেণ্ট পাৰ মান্থ ইণ্ডিয়া গভৰ্ণমেণ্ট সক্ষম হয় 10 কোটি, আমি 20 কোটি কৰিব লাগিব। আমাৰ তেনেকুৱা সংস্থা আছে, তেখেতসকলক যদি আমি দায়িত্ব দিওঁ 10 কোটিৰ জেগাত 20 কোটি মাহত আমাৰ উৎপাদন হ'ব। আমি সেই উৎপাদনৰ দায়িত্ব দিব লাগিব। আমি যেতিয়া দিব লাগিছিল তেতিয়া হয়তো বলেন, আপুনি এগৰাকী সাংবাদিক হিচাপে যেতিয়া বিভিন্ন ঠাই আপুনি যায় বলেন, আৰু সেই সময়ছোৱাত আপুনিও নিশ্চিতভাৱে এই কথা জানে যে কৰবাত আজি যিটো মই লংকাৰ উদাহৰণ দিলো তেনেধৰণৰ কৰবাত কিন্তু সঁচাকৈ নাটনি হৈছে। বলেন, আপুনি কি ক'ব এই ক্ষেত্ৰত? তেনেকুৱা ধৰণৰ নিউজ আমি পাইছো বহুত, য'ত নাটনি হৈছে, য'ত 100টা মাত্ৰ ভেকচিন দিছে। মই আনকি গুৱাহাটীতে, মই ঠাইখিনি নাম নকওঁ, তাতো তেনেধৰণে এদিন এনাউন্স কৰা হৈছে যে মাত্ৰ আমাৰ হাতত 100টাহে আছে। আৰু মই আপোনাক জনা, আজি কিন্তু মই মোৰ ঘৰৰ পৰিয়ালক নিজে ভেকচিন আজি যিটো এপছৰ জৰিয়তে আপুনি যদি আপোনাৰ দ্বিতীয় পালি বা
ড'জৰ কাৰণে আপুনি যদি ভেকচিনৰ কাৰণে বুকিং ব্যৱস্থা কৰিবলৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে স্বাভাৱিকতে দেখিব যে তাত দ্বিতীয় পালি ভেকচিনৰ কাৰণে আপুনি যদি বুকিং কৰিবলৈ যায় তাত আপোনাৰ স্লট খালী নাই অৰ্থাৎ ক'ব পাৰি যে পৰ্যাপ্ত পৰিমাণৰ ভেকচিন থকা কথা আনকি স্বয়ং স্বাস্থ্যমন্ত্ৰীগৰাকীও আজি সদনত সেই কথাৰ পৰা তেখেতে আঁতৰি আছে অৰ্থাৎ এটা কথা ক'ব পাৰি যে কৈছে কেন্দ্ৰই যি ধৰণে আগবঢ়াব ভেকচিন তেনে সেই প্ৰক্ৰিয়াৰেহে আগবাঢ়িব যদিও বা 21 জুন তাৰিখে তেনেহ'লে আচলতে স্বাস্থ্যমন্ত্ৰী বা ৰাজ্যৰ মুখ্যমন্ত্ৰী কি ধৰণে কোৱা হৈছিলে যে দৈনিক 3 লাখকৈ লোকক ভেকচিন প্ৰদান কৰা হ'ব এয়া অতিকৈ পৰিতাপৰ বিষয় জনসাধাৰণক আচলতে যি ধৰণৰ আশ্বস্ত কৰিব লাগিছিলে যে যি ধৰণে কেন্দ্ৰই যোগান ধৰিব সেই ধৰণে তেখেতসকলে সেই সময়তেই ভেকচিন প্ৰদান কৰিব তেনেধৰণে কৰা নহ'ল বোলে এক প্ৰকাৰে ক'ব গ'লে আচলতে এটা তাৰিখ দিয়ে দিব নালাগে যে ইমান তাৰিখৰ ভিতৰত ভেকচিনেশ্যন সম্পূৰ্ণ হ'ব কাৰণ তেতিয়া কিছুমান বিভ্ৰান্তিৰ সৃষ্টি হয় যি বিভ্ৰান্তি আজি এই মুহূৰ্তত সৃষ্টি হ'ল হয়নে হয় আমি কথা আগবঢ়াই লৈ যাম যিহেতু বিষয় আমাৰ কেইবাটাও আছে আমি বহুকেইটা বিষয়ৰ ওপৰত কথা পাতিম বলেন আপোনাক ধন্যবাদ জনাইছো আৰু আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈছো कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माइथन फ्लेक्सिबल है माइथन बड़ा समझदार উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু বিশেষভাৱে আমি আজি কৈ আছোঁ যে কি বিষয়ৰ ওপৰত আজি আমি কথা পাতিছোঁ গতিকে আজিৰ দিনটো চৰ্চিত বিষয়সমূহৰ ভিতৰত আন এটা আছিলে যে বিশেষকৈ আজি মিজোৰামলৈ গৈছিল আমাৰ দুগৰাকীকৈ মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘাল তাত গৈ কি আলোচনা হ'ল সেই গুৰুত্বপূৰ্ণ বৈঠকত কি সিদ্ধান্ত হ'ল সেয়া আমি কিছু পাতিম তাত আছিলে যে ভূমি বিবাদ মীমাংসা নোহোৱালৈকে অসম মিজোৰাম সীমান্তত কোনো এখন ৰাজ্যই মোতায়েন কৰিব নোৱাৰিব সুৰক্ষা বাহিনী অথবা আৰক্ষী কেন্দ্ৰৰ নিৰপেক্ষ বাহিনীয়ে তদাৰক কৰিব সীমান্তৰ বিবাদমান ভূমি আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে দুইখন ৰাজ্যৰ চৰকাৰে মিজোৰাম আৰক্ষীৰ গুলীত অসমৰ 6জনকৈ আৰক্ষীৰ মৃত্যু হোৱাৰ পিছত যি তিক্ততাপূৰ্ণ এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পিছত আজি আইজলত উপস্থিত হৈছিলে গৈ দুগৰাকীকৈ আমাৰ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘাল মিজোৰামৰ গৃহমন্ত্ৰীকে ধৰি আমোলা বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক হয় আৰু সেই বৈঠকত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয় আমি এটা কথা পাতিম এই সন্দৰ্ভত অনিৰুদ্ধ লস্কৰ আমাৰ সৈতে আছে আইজলৰ পৰা অনিৰুদ্ধ লস্কৰ পুৱাৰ ভাগৰৰ পৰা আমাক লাইভ দেখুৱাই আছে জনাই আছে আমাৰ সৈতে আছে এছ'চিয়েট এডিটৰ নিলয় ভট্ট প্ৰথমতে মই অনিৰুদ্ধ লস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ অনিৰুদ্ধ লস্কৰ পুৱাৰ ভাগৰৰ পৰা আপুনি যিহেতু দৃষ্টি নিবদ্ধ ৰাখিছে সমগ্ৰ বিষয়টোৰ ওপৰত আপডেট আপুনি দিব আমাক অনিৰুদ্ধ হয় পাপৰি আজি আমি যোৱাকালি ৰাতি 12টালৈ আহি পালোঁ শিলচৰৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ এটা মিডিয়া টিম লৈ অহা হৈছে আইজলত আজি ৰাতিপুৱাৰ পৰাই আমি আমাৰ নিউজ 18ৰ চবক দৰ্শকক দেখাই আছোঁ আজি যি মিটিংখন এটা গুৰুত্বপূৰ্ণ মিটিংখন কিয়নো 6জন আসাম আৰক্ষী নিহত হৈছে 40কৈ বেছি আহত হৈছে আমি অলপ আগতে ছ'চিয়েল মিডিয়া সব চাই আছিলোঁ ছ'চিয়েল মিডিয়াত চবে এটাই কমেণ্ট আজি মিটিঙৰ আউটকামটো কি হ'ল আউটকাম এই ৰিজাল্টটো কি হ'ল আমি কিন্তু যিমানখিনি মানুহৰ ওপৰত এটা আছিলে যে এই মিটিঙত কিবা এটা আমি সলিউশ্যন পাম কিবা এটা আমি ষ্টেটমেণ্ট এটা ডাঙৰ এটা ষ্টেটমেণ্ট আহিব এনেকুৱা আমি যদি কওঁ দেখা নাই কিয়নো যি ষ্টেটমেণ্ট আজি ৰিড আউট কৰিছে GD ত্ৰিপাঠী প্ৰিন্সিপাল ছেক্ৰেটাৰী বৰ্ডাৰ ডেভেলপমেণ্ট আৰু এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট আসাম গভৰ্ণমেণ্ট ষ্টেটমেণ্টত তাতে লেখা যি বস্তু আছে যি বস্তু আছে এইবিলাক বস্তু এড্ৰেছ কৰা নাই মানুহবিলাকৰ ইম'শ্যন আমাৰ ইমানখিনি আহত হৈছে ইমানখিনি অমৰকি নিহত হৈছে এইবিলাকৰ খালি এটা মিজোৰামৰ ফালৰ পৰা কণ্ডোলেঞ্চ দিয়া হৈছে এই ষ্টেটমেণ্টখন লাগিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা আহিছিলে আজি মিটিংখন 15 মিনিটৰ বেছি নহ'ব 15কৈ 17 মিনিটমান হ'ল তাৰপিছত এটা চবে লাঞ্চ কৰি তাৰপিছত আমাৰ আমাৰ কেবিনেট মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘাল গুৱাহাটীলৈ বেক কৰিছে কিন্তু এই ডাঙৰ কথা মানে আপোনাৰ দৃষ্টিভংগীৰে একো ফলপ্ৰসূ হোৱা আপুনি দেখিবলৈ নাপালে অৰ্থাৎ এটা আবেগ আপুনি তাত দেখিবলৈ নাপালে আৰু যিখিনি সিদ্ধান্ত হ'ল 15 মিনিটত সেই সিদ্ধান্তখিনিক আপোনাৰ দৃষ্টিভংগীৰে বৰ বিশেষ এটা তেনেকুৱা ধৰণৰ কোনো আপুনি একো যি ধৰণে এটা আশা কৰা হৈছিল এটা আবেগিকভাৱে ৰাইজে যিটো আশা কৰিছিল আপুনি তাত দেখা নাপালে মই ঠিকে কৈছোঁ নে অনিৰুদ্ধ আপুনি যেটো বুজাব বিচাৰিছে আমি প্ৰশ্ন কৰিছিলো বৰ্ডাৰৰ ডিমাৰ্কেশ্যন লৈ আপোনালোকে কথা পাতিছে না নাই কিমানখিনি আপোনাৰ কিমানখিনি আমাৰ এনেকুৱা কোনো কথা পতা হোৱা নাই খালি এটাই কথা কৈছে অতুল বৰা ডাঙৰীয়াই যে আমি ইয়াতে আহিছো লেট আছ ফৰগেট দ্য পাষ্ট লেট আছ ফৰগেট আমাৰ বাৰম্বাৰ ৰিপিট কৰিছে ইংলিছত লেট আছ ফৰগেট দ্য পাষ্ট ঠিক আছে আমি পাহৰি যাম
কি হৈছিলে ২৬ জুলাইত, কিন্তু মানুহৰ বিলাকৰ যিমানখিনি মানুহ আছে চবৰে এটা ইমোশ্যন আছে। এই ইমোশ্যনৰ যে ৰেছপন্সটো, এনেদৰে ৰেছপন্সটো ইয়াতে দেখা নাই। ইয়াতকে অলপ বেলেগ ধৰণে আশা কৰিছিলোঁ। অনিৰুদ্ধ, অকণমান আপোনাৰ চাউণ্ডৰ কিছু প্ৰব্লেম আছে, গতিকে মই এবাৰ নিলয় ভট্ট আপোনাৰ ওচৰলৈ যাম। নিলয় ভট্ট, বিষয়টো আপুনি জানেই, আৰু যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণিতেও কিছু আলোচনা আমি কৰিছিলোঁ নিলয় ভট্ট, গতিকে তাত যিহেতু ইতিমধ্যে অনিৰুদ্ধই আমাক যিখিনি কথা ক'লে, তাত অনিৰুদ্ধৰ দৃষ্টিভংগীৰে সেইখিনি কথাই ক'লে যে ১৫ মিনিটত এই বৈঠকখনত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, হয়তো সেয়া যিহেতু কোৱা হৈছে যে অতীতক পাহৰি যাব লাগে, শান্তিৰ যিহেতু আলোচনাৰ পদ্ধতিৰে তেওঁলোকে আগবাঢ়িব বিচাৰিছে, গতিকে সেয়া অনিৰুদ্ধৰ দৃষ্টিভংগীৰে অনিৰুদ্ধই ইতিমধ্যে আমাক কৈছে। নিলয় ভট্ট, এই গোটেই বিষয়টোৰ ওপৰত আপোনাৰ পৰা কিছু জানিব বিচাৰিম। পাপৰি, প্ৰথম কথা হ'ল এই নিলয়, আপুনি মোক শুনা পাইছে? আধা ঘণ্টা 1 ঘণ্টা যিমান দেৰিয়ে মিটিংখন হওক, তাৰ সময় আপোনাক শুনা পাইছোঁ। হয় পাপৰি, এই মিটিং যিমান দেৰিয়ে হওক, 15 মিনিট 20 মিনিট সেয়া গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথা হ'ল যে এই মিটিঙৰ প্ৰথম পৰিণাম কিন্তু আমি দেখিব পাইছোঁ। অসমৰ হোম ছেক্ৰেটাৰীয়ে বৰ্তমান এটা নটিছ অৰ্ডাৰ জাৰি কৰিছে, আৰু অসমে যি ট্ৰেভেল এডভাইজাৰী দিছিলে মিজোৰামলৈ অহা যোৱা যি ট্ৰেভেল এডভাইজাৰী আছিলে, সেই ট্ৰেভেল এডভাইজাৰী আজিৰ পৰা প্ৰত্যাহাৰ কৰিছে। তাৰমানে এতিয়াৰ পৰা অসমৰ মানুহ মিজোৰামলৈ যোৱাত যি এক ট্ৰেভেল এডভাইজাৰী দিছিলে যে যদি তাত যদি গোটেই পৰিৱেশ যদি ভাল হয় তেতিয়াহে যাব, বা যোৱাত যি এটা বাধা আছিলে সেই বাধা কিন্তু প্ৰত্যাহাৰ কৰা হৈছে। আৰু তাৰ এটা টুইট যোগে সেই অৰ্ডাৰটো যে প্ৰত্যাহাৰ কৰিছে তাৰ বাবে অসমৰ ৰাজ্যক আৰু অসমৰ চৰকাৰক ধন্যবাদ দি জোৰামথাংগাই, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই থেংক ইউ বুলি কৈছে। বহুত ডাঙৰ কথা, যিহেতু প্ৰথম মিটিংখন আজি হৈছিলে, তাৰ পিছতেই কিন্তু এটা ইতিবাচক এটা দিশত আগবাঢ়িছে গোটেই টক। চাওক, এই আজি অসমৰ 2 মন্ত্ৰী অশোক সিংহল আৰু অতুল বৰা আজি জিডি ত্ৰিপাঠীৰ লগত মিজোৰামলৈ গ'ল, আইজলৈ গ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতেই কৈছিলে যে মই জোৰামথাংগাক বহুবাৰ ফোন কৰিছিলোঁ, আৰু যদি লাগে তেখেতে নিজেই শিলচৰ নহয় আইজললৈকে যাব, আৰু তাত গৈ মুখ্যমন্ত্ৰীৰ লগত বহি কথা পাতিব। কিন্তু জোৰামথাংগা যিহেতু ক'ভিডত আক্ৰান্ত, তেখেত হোম কোৱাৰেণ্টাইনত আছে, তেখেতে এই এনেকুৱা এখন মিটিঙত এতিয়াই বহিব পৰা অৱস্থাত তেখেত নাই। সেইবাবে মন্ত্ৰীসকল গৈছিল, তাৰ হোম মিনিষ্টাৰৰ লগত বহিছিল, কথা হ'ল। আৰু তাই কথাত কিন্তু 2টা বস্তু খুব গুৰুত্বপূৰ্ণ, যে এটা হ'ল যে 2টা ৰাজ্যৰে যি পুলিচ ফ'ৰ্চ, সেই পুলিচ ফ'ৰ্চ কিন্তু সেই বিবাদিত এলেকাত বা সেই অঞ্চলত নাথাকে, তাত নিউট্ৰেল ফ'ৰ্চ থাকিব। আৰু 2 পক্ষই উভয়ে এটা সিদ্ধান্ত লৈছে যে বৰ্ডাৰত বা সীমান্তত যিসমূহ জিলা আছে অসম আৰু মিজোৰামৰ, প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট মানে ডেপুটি কমিশ্যনাৰ, উপায়ুক্ত পৰ্যায়ত বা উপায়ুক্ততকৈ তলৰ পৰ্যায়ত প্ৰায় প্ৰতি মাহে এখনকৈ মিটিং হ'ব। আৰু এই মিটিংবোৰতেই সেই সীমাত থকা যিখিনি অসুবিধা আছে বা যিখিনি তাত ক'বলগীয়া কথা আছে 2 পক্ষ, সেইখিনিৰ সমাধান তাতে কৰা হ'ব, যাতে এই সৰু সৰু যিবোৰ ইছ্যু আছে সেইবোৰ আগন্তুক দিনলৈ বহুত ডাঙৰ ইছ্যু হৈ নাযায়। আৰু সেই 26 জুলাই যি কথা, অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে এই 15 মিনিটৰ এই বৈঠকখনত এক প্ৰকাৰে এটা ফলপ্ৰসূ এখন বৈঠক বুলিয়ে ক'ব পাৰি, য'ত আমি এটা আশাব্যঞ্জক বা আশাৰ এটা ৰেঙনি দেখা পাইছোঁ। হয়তো এই যি শান্তিৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে বা এনেকুৱা ধৰণৰ এটা কথা হ'বগৈ পাৰে, অৰ্থাৎ আমি পজিটিভকে আমি চাব লাগিব, নে কি কয় নিলয় ভট্ট? আপোনাক মই ক'বলৈ দিম, কিন্তু সময় যিহেতু বিৰতিৰ হৈছে নিলয় ভট্ট, গতিকে আমি এইখিনিতে এটা বিৰতি লৈ লৈছোঁ। कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माइथन फ्लेक्सिबल। বিৰতিৰ পাছত উভতি আহিছোঁ, আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে অনিৰুদ্ধ লস্কৰ আছে, নিলয় ভট্ট আছে আমাৰ সৈতে। কিছু সময়ৰ পাছতে আমি আমাৰ অন্য এগৰাকী এছ'চিয়েট এডিটৰ পাৰ্থৰ সৈতে সংযুক্ত হ'ম। আৰু এইখিনি উল্লেখ কৰোঁ যে অসম মিজোৰাম সীমান্তৰ কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ আৰু মিজোৰামৰ মামিত আৰু কোলাশিব জিলাৰ বিবাদমান এলেকাত এই সিদ্ধান্ত, যি সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত প্ৰযোজ্য হ'ব। মই এবাৰ অনিৰুদ্ধ লস্কৰ আপোনাৰ ওচৰলৈ যাম। অনিৰুদ্ধ, হয় পাপৰি, আমাৰ ডাঙৰ কথা হ'ল আজি আমি যিটো মিটিংখন পাতিছোঁ, ফাৰ্ষ্ট কথা হ'ল আমাৰ 6জন অসম আৰক্ষী নিহত হৈছে, 40কৈ বেছি আহত হৈছে। অসমৰ 2জন মন্ত্ৰী আহিব লগা হৈছে মিজোৰামত। ফাৰ্ষ্ট কথা, এইবিলাক প্ৰশ্ন উঠে। যিমানখিনি ষ্টেটমেণ্ট আমি ইকনমিক ব্লকেৰ, আমি ইয়াতে আমাৰ ষ্টুডিঅ'ত দেৱজিৎ মহন্ত ডাঙৰীয়া আছে, ৱেল ন'ন ইকনমিষ্ট ছাৰ আছিলে আমাৰ
তাতে এটা কথা হ'ল ইকনমিক ব্লক আমি কথা পাতিছোঁ যোৱাকালি আজি মিটিঙত মিজোৰামৰ আমাৰ বহুতকেইটা সতীৰ্থ সাংবাদিকো আছিলে এইবিলাকৰ এটাই প্ৰশ্ন হ'ল কিয় 10 দিনমান হ'ল 26 তাৰিখ ইনচিডেণ্টখন হৈছিলে আৰু আজি হ'ল 5 আগষ্ট এতিয়ালৈকে কিয় এই ইকনমিক ব্লকেটো উঠোৱা নাই আমি ইয়াতে বহুতকেইটা ঠাইত গৈছোঁ পেট্ৰল পাম্পত দেখিছোঁ 100-200 মান বাইক গাড়ী পেট্ৰলৰ ক্ৰাইচিছ আছে কলাশিব তাতে যিমানখিনি ডিষ্ট্ৰিক্ট আমাৰ কাছাৰৰ লগত ওচৰত যিটো আছে বন্ধ এনেদৰে পৰিস্থিতি ইয়াতে এইবিলাকৰ হ'ল ইকনমিক ব্লকেডৰ লগতে কোভিডৰ এটা চিটুৱেশ্যন আছে মিজোৰামত দিনত আজিৰ তাৰিখত 1088 কোভিড আজি কেছ পাইছে এনেদৰে যদি থাকে এইবিলাকৰ কথা হ'ল এইবিলাক উঠিব লাগে কিন্তু আমি যিটো কৈছোঁ আগতে কৈছোঁ ছ'চিয়েল মিডিয়া মানুহবিলাক চাই আছে সলিউশ্যনৰ লগতে শাস্তিৰ এটা যিটো বিচাৰ কৰিছিলে শাস্তি ঠিক আছে নহ'ব কিন্তু আজি মিটিঙত যিটো কৈছে যে আজি আৰম্ভণি হৈছে আৰম্ভণিৰ লগতে যিমানখিনি সোনকালে এটা শান্তি আমি মই জানো আৰু চবেই জানে যে এই অসম আৰু মিজোৰামৰ ভিতৰত অসমৰ যিমানখিনি ডিপেণ্ডেঞ্চি আছে আমাৰ যিটো বৰ্ডাৰৰ যিমানখিনি টাউন বা যিমানখিনি আছে মিজোৰামৰ বিজনেছৰ কাৰণে ইয়ে থাকে আৰু মিজোৰামৰ এটাই ঠাই যিমানখিনি বস্তু মিজোৰামৰ পৰা আহে অসমত দি আহিব লগা হয় এনেদৰে পৰিস্থিতিৰ ভিতৰত যি ইয়ে থাকিব এইটো সোনকালে কিমান সোনকালে এইটো শাস্তি এইটো যে শান্তিৰ এটা যে চলিউশ্যন যদি হ'ব পাৰে এইটো ভাল হ'ব আৰু সেইবাবে প্ৰতিনিধিসকলে এই কথাই কৈছে যে সীমান্ত শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে তেওঁলোকে মত পোষণ কৰিছে নীলয় ভট্ট কথাখিনি পাতি আছো অকণ কম সময়ৰ ভিতৰতে আপোনাৰ পৰা এইখিনি কথাই জানিব বিচাৰিম যিহেতু যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তখিনি কথা কোৱা হৈছে অনিৰুদ্ধ লস্কৰে ইকনমিক ব্লকেডৰ কথা ক'লে মানে তাত তেওঁলোকে যিহেতু গ্ৰাউণ্ডত গৈছে গতিকে তেওঁলোকে কিছু সমস্যাৰ কথা তেওঁলোকে ক'লে গতিকে সকলোৱে এটাই বিচাৰিছে যে অতি সোনকালে যাতে এই কথাখিনি এটা মীমাংসা হওক পাপৰি চাওক কোনোবা এজনে প্ৰথম পদক্ষেপ ল'বই লাগিব সামওৱান হেজ টু গো দ্য এক্সট্ৰা মাইল আৰু অসম চৰকাৰে সেই প্ৰথম পদক্ষেপ লৈছে আজি দুজনকৈ মন্ত্ৰী তালৈ পঠিয়াইছে আইচ ব্ৰেক কৰিবলৈ যি এটা জঠৰ অৱস্থা আছিল যি এটা টেন্সড পৰিৱেশ আছিল সেই পৰিৱেশটোত অকণমান হাম কটাবলৈ কিছু কথা পাতি বস্তুটো অলপ গোটেই প্ৰক্ৰিয়াটো অলপ আগবঢ়াবলৈ আৰু একেদিনে সমাধান হোৱা বস্তু নহয় আজি অতুল বৰা ডাঙৰীয়াই যেতিয়া প্ৰেছক এটা ইণ্টাৰভিউ দিছিল তাত কৈছিলে যে আমি অসমে বিচাৰিছোঁ যি সীমা সমাধান বিচাৰিছোঁ সেইটো কনষ্টিটিউশ্যনেলি বিচাৰিছোঁ আৰু মিজোৰামে হিষ্টৰিকেলি বিচাৰিছে চ' হিষ্ট্ৰী আৰু কনষ্টিটিউশ্যনৰ মাজত এটা বিভেদ আছেই এটা মত বিবাদ আছেই আৰু সেই বস্তুখিনি সমাধান কৰিবলৈ কাৰণ 509 যি স্কুৱেৰ মাইল এটা ইণ্টাৰিম ৰিজাৰ্ভ ফৰেষ্টৰ কথা কোৱা হৈছে সেই ইণ্টাৰিম ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত মিজোৰামৰ এনক্ৰ'চমেণ্টৰ কথা কোৱা হৈছে চ' সেইখিনি ছেটেলাইট ইমেজেৰে প্ৰথমে এষ্টাব্লিছ কৰিব লাগিব তাৰপিছত তাক ডি এনক্ৰ'চ কৰিব লাগিব বা এনক্ৰ'চমেণ্ট মুক্ত কৰিব লাগিব তাৰপিছত আপোনাৰ সেই সীমা নিৰ্ধাৰণ কৰিব যদি আকৌ কৰিবলগীয়া হয় বা কিবা এটা যদি ডিছকাশ্যনত আহিবলগীয়া হয় সেইখিনি কৰিব লাগিব এটা কথা মনত ৰাখিব যে আপুনি দুটা ৰাজ্যৰে মুখ্য সচিবক দিল্লীলৈ মাতি লোৱা হৈছিলে নৰ্থ ব্লকত মিটিং কৰোৱা হৈছিলে আৰু ইউনিয়ন হোম মিনিষ্টাৰে এই গোটেই বিষয়টো খুব ওচৰৰ পৰা নিৰীক্ষণ কৰি আছে আৰু ইয়াৰ যি আজি অসম মিজোৰামৰ যি টক্স বা ইয়াৰ আগতে অসম নাগালেণ্ডৰ যি চুক্তি হৈছিলে সীমা চুক্তি হৈছিলে তাৰ কিন্তু প্ৰভাৱ অহাকালিলৈ অসম আৰু মেঘালয়ৰ যি বিবাদিত সীমাৰ লৈ পেলাই যি আলোচনা আছে দুই মুখ্যমন্ত্ৰীৰ মাজত কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত দ্বিতীয় ৰাউণ্ডৰ যি টক্স আছে কালি সীমাৰ তাৰ প্ৰভাৱ কিন্তু ইয়াৰ ওপৰতো কাৰণ মেঘালয়ত ILPৰ ডিমাণ্ড আছে মেঘালয়ত 12টা এনেকুৱা পইণ্ট আছে য'ত ডিছপিউট আছে সেইখিনি সমাধান কৰিব লাগিব অকল মিজোৰাম ইজ ওৱান ষ্টেট কিন্তু অসমৰ তেনেকুৱাকৈ 4খন ৰাজ্যৰ লগত সীমাৰ বিবাদ আছে বা ডিছপিউট আছে সেইখিনি সমাধান কৰিবলৈ এটা কম্প্ৰিহেনচিভ প্লেন কৰিব লাগিব বহুতে কয় যে এটা কমিশ্যন বহাব লাগে যি কমিশ্যনে নিৰ্ধাৰণ কৰিব যে কেনেকুৱাকৈ এই সংবিধানটো আগবাঢ়িম সেইখিনি গোটেইখিনি চাব লাগিব কিন্তু ডেফিনেটলি এ পজিটিভ ষ্টেপ টেকেন এখোজ আগবাঢ়িছোঁ এনেকুৱা এখোজকৈ বহু খোজ আগবাঢ়িম আৰু হয়তো আগন্তুক দিনত এই যি বিবাদ যি আজি দশক ধৰি চলি আছে তাৰ সমাধানো নিশ্চয়কৈ দেখা যাব নিশ্চয় নীলয় ভট্ট আপোনাক ধন্যবাদ জনাইছোঁ অনিৰুদ্ধ লস্কৰ আপোনাকো ধন্যবাদ জনাইছোঁ এটা বিষয়টো আমি যিহেতু ষ্টুডিঅ'লৈ আনিম গতিকে আমি দুয়োগৰাকীৰ সৈতে এই বিষয়টোৰ ওপৰতে পাতিম আৰু আমাৰ সৈতে কিছু সময়ৰ পিছতে সংযুক্ত হ'ব আন এগৰাকী এছ'চিয়েট এডিটৰ পাৰ্থ জ্যোতি বৰা তাৰোপৰি আমি আন এটা বিষয়ো আজি আমি আলোচনা কৰিম কিছু সময়ৰ পাছতে আৰু সেই বিষয়টো বিশেষকৈ গোৰ্খাসকলক লৈ গতিকে প্ৰথমতে আমি এই সীমা বিবাদৰ কথালৈ আহোঁ মই আপোনাৰ পৰা প্ৰথমতে জানি ল'ম ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া এই গোটেই কথাখিনি আপুনি শুনিলে বুজিলে আৰু আজি যিহেতু কৈছোঁৱে যে দুগৰাকীকৈ প্ৰতিনিধি তালৈ গ'ল
আপুনি চাগে মন কৰিছে যে অনিৰুদ্ধ লস্কৰ গ্ৰাউণ্ডত আছিল তেওঁ কিছু পইণ্ট তাত দেখিবলৈ পাইছে যি কি নহওক এয়া আমাৰ এটা ক'বলৈ গ'লে প্ৰথম পদক্ষেপ আমি শান্তিৰ কথাই আমি বিচাৰিম সকলোৱে আপোনাৰ মতামত জানি ল'ব বিচাৰিম এবাৰ পাপৰি আমি অসমীয়া শান্তিপ্ৰিয় মানুহ আমি শান্তি বিচাৰোঁ আমি নিবিচাৰোঁ যে আমাৰ চুবুৰীয়া ষ্টেটৰ লগত আমাৰ কোনো বেয়া সম্পৰ্ক হওক তেখেতসকলৰ লগত কাজিয়া হওক বা এনেকুৱা ধৰণৰ ঘটনা দুনাই ঘটক এইটো আমি কেতিয়াও অসমৰ কোনো এজন ব্যক্তিয়ে নিবিচাৰে গতিকে আমি শান্তি বিচাৰোঁ কিন্তু ইয়াতে কেইটা লক্ষণীয় বস্তু হ'ল কেইবাটাও আপোনাৰ 26 তাৰিখ যি ঘটনা ঘটিল 24 তাৰিখে আমাৰ অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰৰ মিটিং আছিল আপোনাৰ শ্বিলঙত তেখেতৰ মিটিং গোটেইকেইটা ষ্টেটৰ চিফ মিনিষ্টাৰ আছে এই বিষয়বিলাকো আলোচনা তাতে হৈছিল ইয়াৰ পিছত 26 তাৰিখে যি ঘটনা মিজোৰামে ঘটালে এই দুঃসাহস যিটো কৰিলে এই কথাটো কিন্তু বহুত চিন্তনীয় আৰু সেই দুৰ্ঘটনাত আপোনাৰ 6জনকৈ আমাৰ অসম আৰক্ষীৰ জোৱান শ্বহীদ হ'ল আমাৰ এছপি আৰু এছপি ইনক্লুডিং এছপি কাছাৰৰ এছপি 50জনৰ অধিক মানুহ আপোনাৰ ইনজাৰ্ড হ'ল এছপিয়ে চিঞৰি চিজফায়াৰৰ কথা কৈ আছে ইয়াৰ পিছতো মিজোৰামৰ পৰা যি বৰ্বৰ আক্ৰমণ কৰি 6জন মানুহক আমাক হত্যা কৰিলে শ্বহীদ হ'ল ইমানখিনি ঘটনা তেখেতক ঘটালে তাৰপিছত আপুনি চাব যদি আপুনি চায় দিল্লীত তলব কৰিলে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিলে দিল্লীত কিন্তু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কৰোনাৰ বাহানা নাজানো কি হৈছিল নহৈছিল তেখেতে কিন্তু নগ'ল তাতে দিল্লীত নগ'ল ইয়াতেও কিন্তু বহুতৰ প্ৰশ্ন হয় যে তেখেতে হয়তো এভইড কৰিছে নগ'ল যিয়ে নহওক এনেকুৱা এটা চিটুৱেশ্যন হ'ল তাৰপিছতো 6জন মানুহক হত্যা কৰি কিন্তু তেখেতসকলে চৰি নক'লে এতিয়ালৈকে তেখেতসকলে আমাৰ মাটি দখল কৰিছে আমি দখল কৰিব যোৱা নাই আমি অসমে দখল কৰিব যোৱা নাছিলোঁ যে আমাক তেখেতসকলে মাৰিব আপুনি আজি মই আমাৰ হাইলাকান্দিৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ লগত কথা পাতিছোঁ তেখেতৰ সমষ্টি বৰ্ডাৰ আপোনাৰ 25 কিলোমিটাৰ মিজোয়ে সোমাই আহিছে যোৱা কেইবছৰত বহু বছৰৰ পৰা তেখেতসকলৰ আগ্ৰাসন চলিছে 25 কিলোমিটাৰ হাইলাকান্দি এলেকাত আপোনাৰ কচুতল ধলচৰা এই এলেকাবিলাকত অসমৰ মাটিত সোমাই আহিছে আৰু লাইলাপুল যিটো আপোনাৰ কাছাৰত এতে 6.5 কিলোমিটাৰ তেখেতসকলে আমাৰ মাটিৰ ভিতৰত সোমাই আহিছে আমি কথা কৈ আছোঁ 1 ইঞ্চি মাটি নিদিওঁ বিলকুল নিদিওঁ কথাটো ঠিক কিন্তু এফালে 25 কিলোমিটাৰ তেখেতসকলে আহি সোমাইছে এফালে 6.5 কিলোমিটাৰ আকৌ আমি পিছুৱাই আহিছোঁ হোম মিনিষ্টাৰে কৈছে আমি দিল্লীক মানি আছোঁ মানিব লাগিব আমি শান্তিপ্ৰিয় আমি পিছুৱাই আহিলোঁ আমি পিছুৱাই অহাৰ পিছতো কিন্তু মেজো পুলিচ কিন্তু তাতে আছিল আপোনাৰ আমাৰ মাটি দখল কৰা আজি হিবাবেটো আলোচনাৰ বাবে গৈছিল হেইকে আলোচনা আমি চাব আমাৰ মানুহ হত্যা কৰিলে আমাৰ মাটি দখল কৰিলে তাৰ পিছতো আমি আগবাঢ়ি গ'লো তাতে আমি শান্তিপ্ৰিয় ঠিক আছে আমাৰ মন বহল কিন্তু বহল আজি 6জন মানুহ যিজন হত্যা কৰা হ'ল সেইসকলৰ ওয়াৰফেন ইতিম ল'ৰা ছোৱালীক আপুনি সুধিবচোন সেইসকলৰ বিধৱা পত্নী বৃদ্ধা মাতৃক আপুনি সুধিব আমাৰ যিসকল ইনজৰ্ড হৈ হস্পিটেলত আছে সেইসকলক সুধিব তথাপি আমি শান্তিপ্ৰিয় আমি যাম কিন্তু আমি আগবাঢ়ি গ'লো যোৱাৰ পিছত 15 মিনিট সময় ডিসকাশনৰ কাৰণে লস্কৰ সাহেবে তাৰ পৰা কৈছে কথাখিনি তেখেতে হয়তো 15 মিনিট ঠিক আছে 15 মিনিট তেখেতসকলৰ হাতত টাইম নাছিল না কিবা বা সৰি কোৱাৰো তেখেতসকলৰ সময় নাছিল সৰি এই কেজন মানুহ যে হত্যা কৰিছে আজি সৰি ক'লে হয়তো আসলে কিবা এটা সমস্যাৰ এটা সমাধান লাগে বা এটা মীমাংসা লাগে সমাধান আমি বিচাৰো আমি সমাধান বিচাৰো তাকে কৈছো মই গোটেইখিনিৰ পিছত আফটাৰ অল আমি সমাধান বিচাৰো কিন্তু আমাৰ মাটি এৰি পিছ আহিব নালাগে দুগৰাকী প্ৰতিনিধিয়ে গ্ৰাউণ্ড ৰিপৰ্ট দি আছে এজন আপোনাৰ নিলয় ভট্ট আৰু অনিৰুদ্ধ লস্কৰ তেখেতৰ কথাখিনিত মই দুইজনৰ কথাৰ ওপৰত বেছ কৰি যদি চাওঁ এজনৰ কথাত কোৱান্টিটি টাইমৰ কথা হৈছে তাৰমানে বেছি সময় দিয়া নাই আৰু আনজন নিলয় ভট্ট ডাঙৰীয়াই কোৱালিটি টাইমৰ ওপৰত কথা কৈছে গতিকে আমি যদি চাওঁ ৰাজনৈতিক ক্ষেত্ৰত বা বিভিন্ন ৰাজ্য বা ৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া ডিছকাশ্যন হয় উই শুড বি কনচেনট্ৰেট অন কোৱালিটি টাইম কি আউটকাম হ'ল আউটকামত এইটোৱে চাওঁ আজি যদি আলোচনাৰ আমি চাওঁ প্ৰতি মাহত এখনকৈ বৈঠক হ'ব দিছ ইজ এ পজিটিভ আউটকাম সেকেন্ড আপুনি যদি চাই যে ভ্ৰমণ সুৰক্ষাৰ ক্ষেত্ৰত এক বাধা নিষেধ বা এক সতৰ্কতাৰ অৱলম্বনৰ কাৰণে কৈছিলে সেইটো উঠাই দিয়া হৈছে অৰ্থাৎ এখন ৰাজ্যৰ পৰা সিখন ৰাজ্যৰ ক্ষেত্ৰত সুৰক্ষিতভাৱে যাব পাৰিব আন এটা কথা যেটো আপোনাৰ নিলয় ভট্ট ডাঙৰীয়াই কৈছিলে যে এটা হিষ্টৰিকেল আৰু কনষ্টিটিউশ্যন তাৰমানে তেখেতে হয়তো ইয়াত ব্যাখ্যা কৰি দিয়া নাই কাৰণে মই ক'ব লগা হ'ল তাৰমানে এই যে মেইন সমস্যাটো হৈছে বিভিন্ন ইয়াত জড়িত হৈ আছে যদিও ড্ৰাগছৰ পৰা আদি কৰি বা শৰণাৰ্থী আহি মিজোৰামত বহিছে সেইবিলাকো ইয়াত ইন্ধন যোগাইছে এইবিলাক ইন্ধন নযোগা নহয় আৰু তাতকৈ ডাঙৰ কথা কি জানেনে আমি কিছুমান ফুটেজত সংবাদ মাধ্যমত দেখিবলৈ পাইছিলোঁ যে সাধাৰণ চিভিলিয়ানৰ হাতত মানে এৰি দিয়া হৈছে মই মহন্ত ডাঙৰীয়াৰ কথা চিভিলিয়ানৰ না মই কথাখিনি শেষ কৰি লওঁ তাৰপিছত আপুনি ক'ব পাৰিব মই কথাখিনি দুইজনৰে শেষ কৰিব দিব নোৱাৰিম এতিয়া এটা বিৰতি এইখিনিতে ল'ব লাগিব বিৰতিৰ পাছত উভতি আহি পাঠও আছে আমাৰ সৈতে আমি এই সন্দৰ্ভত আলোচনা কৰিম বিৰতি লৈছোঁ पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my
धन बड़ा समझदार নির্মাণৰ মানদণ্ড माय धन বিৰতিৰ পাছত স্বাগতম আমাৰ এই বিষয়টো যেহেতু কিছু দীঘলীয়া হৈছে পাৰ্থও আছে আমাৰ সৈতে পাৰ্থ যেহেতু দেৱজিৎ মহন্ত ডাঙৰীয়া এটা কথা কৈছে যে যিখিনি কথা আজি কোৱান্টিটি টাইম আৰু কোৱালিটি টাইমৰ ওপৰত যিটো বিষয় আচলতে তাত আলোচনা হ'ল আমাৰ অনিৰুদ্ধই ক'লে যে 15 মিনিটত যিখিনি হ'ল অনিৰুদ্ধ যিখিনি কথা কৈছে সেইখিনিও এক প্ৰকাৰ আমি নুই কৰিব নোৱাৰি আৰু নীলয় ভট্টই যিখিনি কথা কৈছে যে কোৱান্টিটি গতিকে কোৱালিটি টাইমৰ কথা কৈছে যে আমি সেইখিনি সময়ৰ ভিতৰতে যিখিনি কথা আলোচনা হ'ল সেইখিনি এটা পজিটিভ ধৰণে গৈ আছে বা এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছে গতিকে পাৰ্থ আপুনিও আছে আমাৰ সৈতে এই কথাখিনি দেৱজিৎ মহন্ত ডাঙৰীয়াৰ সৈতে আপুনি পাতিব পাৰে পাৰ্থ আছে মই আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ যিটো আপোনাৰ অনিৰুদ্ধ লস্কৰে কৈছে যে ইকনমিক ব্লকেজ চৰকাৰৰ পৰা কোনো ধৰণৰ চৰকাৰী কিন্তু অধিসূচনা জাৰি কৰা নাই যে ইকনমিক ব্লকেজ হ'ব লাগে চাওক মানুহৰ ইমোশ্যন কেতিয়াবা আপুনি ৰাখিব নোৱাৰে এতিয়া চাওক কোভিডৰ সময়ত কি হৈছে আমাৰ অসমলৈকে মই এটা এক্সাম্পল দিছোঁ ৮,০০০ টকা আহিছিল এতিয়া মাত্ৰ ২,০০০ টকাহে আমি তেওঁলোকক বাধ্যটো কৰাব নোৱাৰোঁ ঠিক তেনেকৈ আমি বাধ্য কৰি ট্ৰাকখন যাব নোৱাৰোঁ আৰু এটা এইখিনিতে কৈ থওঁ যে যিহেতু চালকসকলে ট্ৰাক চালকসকলে এটা কথা কৈছিলে যে ব্লকেজৰ কথা অহা নাছিলে মাথো তেওঁলোকে ভয় খাইছিলে ভয় খাই যোৱা নাই সেইটো চৰকাৰীভাৱে কৰিব নোৱাৰে যেহেতু এই কথাখিনি অকমান কন্ট্ৰভাৰ্চিয়েল মই এবাৰ পাৰ্থৰ ওচৰলৈ যাম পাৰ্থই আমাক আৰু কিছু কথা এই সন্দৰ্ভত জনাব কিমা কথা বা আজি আলোচনাৰ কথা বৈঠকৰ কথা পাৰ্থ পাপৰি মই মই এটাই কথা ক'ব বিচাৰিছোঁ এজন সন্মানীয় আজিৰ অতিথিয়ে এটা কথা উল্লেখ কৰিছে সেইটো হৈছে যিকেইজন অসম পুলিচৰ জোৱান যোৱা ২৬ জুলাই তাৰিখে মৃত্যু হ'ল তেওঁলোকক অবিচ্ছৰি প্ৰদৰ্শন নকৰিলে কণ্ডলেন্স প্ৰদৰ্শন কৰা নহ'ল মিজোৰাম চৰকাৰৰ পৰা তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা নহ'ল বুলি উল্লেখ কৰিছে এজন আমাৰ অতিথিয়ে কিন্তু আজিৰ যিখন পত্ৰত অসমৰ মন্ত্ৰী অতুল বৰা আৰু মিজোৰামৰ গৃহমন্ত্ৰীগৰাকীয়ে স্বাক্ষৰ কৰিছে তাৰ দ্বিতীয়টো পইণ্টেই হৈছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন তথাপিও এটা কথা কওঁ যি সময়ত সেইসকল অসম পুলিচৰ জোৱান মৃত্যু হৈছিল সেই সময়তে মিজোৰামৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগিছিল কাৰণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কথাটো এনেকুৱা এটা কথা যিটো মনৰ পৰা আহিব লাগে কিন্তু আজি ৰাতিপুৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা উল্লেখ কৰিছিলে মিজোৰামৰ পৰা অসম পুলিচৰ যিকেইজন জোৱানৰ মৃত্যু হ'ল সেইসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি বাৰ্তা আহিব লাগিছিল আৰু সেই মৰ্মে আজি পত্ৰখনত মিজোৰামে যিসকল জোৱানৰ মৃত্যু হ'ল সেই সন্দৰ্ভত সেইসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু অন্য যিকেইটা বিষয় আজি উল্লেখ কৰা হৈছিল সেই পত্ৰখনত যিখন পত্ৰ দুইখন ৰাজ্যৰ মন্ত্ৰীয়ে স্বাক্ষৰ কৰিছে সেই বিষয়কেইটা কিন্তু আপোনাৰ নিশ্চয় মনত আছে ২৬ জুলাইত এই ঘটনা ঘটাৰ পিছতে দিল্লীলৈ তলব কৰা হৈছিল অসমৰ মুখ্য সচিব আৰু মিজোৰামৰ মুখ্য সচিবক তেতিয়া যিকেইটা বিষয় উল্লেখ কৰা হৈছিল সেই অনুৰূপ ধৰণৰ বিষয়কেইটা আজিৰ পত্ৰখনত উল্লেখ কৰা হৈছে দুইখন ৰাজ্যই আলোচনাৰ মাজতে এটা কৈছোঁ যদি আপুনি মোৰ কথাখিনি শুনি আছে সেই পত্ৰখিনিত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট লিখিছে যে দুইখন ৰাজ্যই সহমতত উপনীত হৈছে যে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ আৰু বিশেষকৈ মিজোৰামৰ অধ্যুষিত মামিত কালাচিব এই ৰাজ্যই সীমান্তৱৰ্তী জিলাকেইখনৰ পৰা কিন্তু দুইখন ৰাজ্যই যি আমাৰ পুলিচ প্ৰশাসন আছে ৰাজ্যিক পুলিচ প্ৰশাসন সেইটো কিন্তু তেখেতসকলে আঁতৰাই আনিব আৰু সেই গোটেইখিনি বস্তু চোৱা চিতা কৰিব কেন্দ্ৰীয় পুলিচ বাহিনীৰ জৰিয়তে পাপৰি মই মিজোৰামৰ শ্ৰদ্ধাঞ্জলিৰ কথা কোৱা নাছিলো তেখেতসকলে চৰি আৰু ক্ষমা খোজাৰ কথা মই কৈছিলো তেখেতসকলে হত্যা কৰি কি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তেখেতসকলেতো ক্ষমা খুজিব লাগিব তেখেতসকলে যে ভুল কৰিলে ৬জন মানুহ হত্যা কৰিলে তেখেতসকলে চৰি আৰু ক্ষমা খুজিব লাগিছিল সেইটো কিন্তু নহ'ল বাকী কোৱালিটি টাইমৰ কথা কৈছে 15 মিনিটত হওক কোৱালিটি টাইম তো তেতিয়া প্ৰুভ হ'ব আমি শান্তিপ্ৰিয় লোক আমি শান্তি বিচাৰোঁ যেতিয়া হ'ব আমাৰ মাটি যে 25 কিলোমিটাৰ হওক বা 6 কিলোমিটাৰ লাইলাপুলত হওক এই মাটিখিনি থৈ যেতিয়া গুচি যাব নিউট্ৰেল ফ'ৰ্চ থাকিব বেছি দিন যাতে থাকিব লাগে নহয় দিল্লী গভৰ্ণমেণ্টৰ ওচৰত হোম মিনিষ্টাৰৰ ওচৰত আমাৰ আহ্বান থাকিব অতি সোনকালে ছেটেলমেণ্ট হৈ আমাৰ মাটি আমি যাতে ঘূৰাই পাওঁ মিজোৰামে নিজৰ মাটিত গুচি যায় ঠিক তেনেকুৱা অৱস্থালৈ আহিলেহে আমি ভাবিম আমাৰ ছাকচেছ হ'ল যেতিয়ালৈকে ছাকচেছ নহ'ব অভিযান চলি থাকক আমি চৰকাৰৰ লগত আছোঁ হাফিজ চৌধুৰী ডাঙৰীয়া কিন্তু মোৰ কথা এটা মোৰ মনত প্ৰশ্নৰ এটা উদয় হয় যে আপুনি কৈছিলে 25 কিলোমিটাৰ আৰু 6.5 কিলোমিটাৰ সোমাই আহিছে আপুনি এইটো কথাও কৈছে যে একেদিনাই অহা নাই কাৰণে লাহে লাহে আহিছে আমি যদি চাওঁ যদি আপুনি চাই 1987ত মিজোৰাম মানে ইণ্ডিপেণ্ডেণ্ট ৰাজ্য হৈছে আৰু 1970ত অসমৰ পৰা আগতে অসমত আছিল তাৰ পৰা ফালৰি কটি গৈছে এই যে সমস্যাটো আপুনি যদি চাই
সেই সময়ত প্ৰধানমন্ত্ৰী আছিল আপুনি যদি চাই ৰাজীৱ গান্ধী ডাঙৰীয়া ঠিক তেনেকৈ অসমৰ সেই 69 বছৰৰ বেছিভাগ সময় এতিয়া যাৰ লগত আপোনালোকে শাসনৰ মানে নিৰ্বাচন খেলিছে কংগ্ৰেছৰ লগত বেছিভাগ কংগ্ৰেছৰে আছিল গতিকে তেখেতসকলে সমস্যা আপোনাৰ চৰকাৰ বুলি মই কোৱা নাই কোন চৰকাৰ আছিল এইটো আমি কোৱা নাই আমাৰ অসমৰ মাটি যাব নালাগে কিন্তু এইটো হতা আপোনাৰ কথাটো ঠিকে মই কৈছো যোৱা 70 বছৰে যিমানখিনি গৈছিল 5 বছৰে তাতকৈ বেছি গৈছে যি সদিচ্ছা ল'ব লাগিছিল যি সদিচ্ছা ল'ব লাগিছিল এইটো আপোনাৰ লোৱাটো আপুনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যোৱা 5 বছৰ যেনেকুৱা আগ্ৰাসন হৈছে আজি যোৱা নো ডাউট হৈছে কংগ্ৰেছৰ কালত হৈছে আমি কংগ্ৰেছক কৈছো আমি বিজেপিক কৈছো কিন্তু কংগ্ৰেছৰ এই লং টাইম পাহৰিলে কিন্তু নহব কংগ্ৰেছৰ লং টাইম যিমান হৈছে যোৱা 5 আৰু 6 বছৰ আপোনাৰ যিখিনি হল এই 5 বছৰত তাতকৈ বেছি হৈছে এই কথা কিন্তু পৰিসংখ্যাটো মই দিব পাৰিম আপুনি পৰিসংখ্যাভাৱে যদি প্ৰতিষ্ঠিত কৰিব কিন্তু এইটো কথা পাপৰি আপুনি অস্বীকাৰ কৰিব নেকি যে 28 জুলাইত যি চুক্তি হ'ল মিজোৰাম আৰু এই আমাৰ অসমৰ মাজত এখন চুক্তি হৈছে এনে ধৰণৰ তাৰ উপৰি 31 জুলাইতো এখন আসাম আৰু নাগালেণ্ডৰ মাজত চুক্তি হৈছে এখন চুক্তি নোহোৱা বুলি ক'ব পাৰি পাপৰি মই আজি আৰু এটা ডেভেলপমেণ্ট জাষ্ট উনুকিয়াই থ'ব বিচাৰিছোঁ আজি MNFৰ সাংসদ মিজো নেশ্যনেল ফ্ৰণ্টৰ সাংসদ যি দল মিজোৰামে শাসন যিটো দলে মিজোৰামত শাসন কৰি আছে সেই সাংসদজনে কিন্তু আজি পুনৰ এক বিস্ফোৰক মন্তব্য কৰিছে তেওঁ দিল্লীৰ এখন ইংৰাজী দৈনিকত ইণ্টাৰভিউ দিছে সাক্ষাৎকাৰ দিছে আৰু তাত তেওঁ কৈছে দাবী কৰিছে অসমে মিজোৰামৰ 509 বৰ্গ মাইল মাটি দখল কৰি থৈছে ভাবক 509 বৰ্গ মাইল এটা সৰু সুৰা মহকুমা আৰু তাৰ সমান্তৰালকৈ তেওঁ যি ৰক্তাক্ত সংঘাত হ'ল যোৱা 26 জুলাইত তাৰ কাৰণে তেওঁ দোষী সাব্যস্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি আগ্ৰাসী টেণ্ডেঞ্চি আগ্ৰাসী মনোভাৱ তাৰ ফলশ্ৰুতিত এই ধৰণৰ সংঘাত হোৱাৰ সূত্ৰপাত হ'ল আৰু এফালে আমাৰ মন্ত্ৰী আমি আগবাঢ়ি গৈছো আৰু লগতে কৈছে মুখ্যমন্ত্ৰী আজিও বিস্ফোৰক মন্তব্য কৰিছে গতিকে বুমেৰাং হৈ গ'ল আজিৰ এই বৈঠক এই কোত কোৱালিটি থাকিলে এই বৈঠকৰ বুমেৰাং হৈ গ'লে সংবাদ মাধ্যম হিচাপে আমি কথাখিনিহে কৈছো দেই আমি পাৰ্থই যিখিনি কথা কৈছে এখন ঠিকে নহয় পাৰ্থই নিজৰ মত কোৱা নাই পাৰ্থই খালি কৈছে যে তেওঁ সাংসদ গৰাকীয়ে এটা তেওঁ বাতৰি দিছে তেওঁ সংবাদ মাধ্যমক এখন পেপাৰত তেওঁ সেইটো ইণ্টাৰভিউ দিছে এইটো পাৰ্থৰ ভাষ্য নহয় বা আমাৰ ভাষ্য নহয় এইটো পাৰ্থই মিজোৰামৰ সেই সাংসদজন বৰাবৰ কৈ আছে তেখেতে মই আপোনাক এটা কথা সুধিব বিচাৰিছো যিহেতু যিয়ে নহওক আপুনি এটা কথা কৈছে যে শান্তিপ্ৰিয় আমি শান্তিপ্ৰিয় হয় আলোচনাৰ মাজেৰে আগবাঢ়িব বিচাৰিছে চৰকাৰখনে আলোচনাৰ মাজেৰে আগবাঢ়ক বিৰোধীত থাকি আপোনালোকে কি বিচাৰিছে একে আহাৰে কওকচোন 1 ইঞ্চি মাটিও যাব নালাগে 1 ইঞ্চি মাটি যাব নালাগে এতিয়া ইয়াৰ লগত আপুনি সংলগ্ন কৰি দিয়ক আজি ইমান বছৰে এই যে সীমা সমস্যাটো সমাধান নকৰাকৈ যে গোটাই থৈ গ'ল তেখেতসকলে কি কৰিছে আমাৰ চৰকাৰ নাছিল আপোনালোকে এতিয়া দায়িত্ব পাইছে এই কামবিলাক কৰা নাই কাৰণে আপোনালোকক দায়িত্ব দিছে এতিয়া আপোনালোকৰ ৰেসপন্সিবিলিটি এতিয়া কংগ্ৰেছৰ চৰকাৰ নেকি এতিয়া কংগ্ৰেছৰ চৰকাৰ নহয় অসমৰ জনতাই বিজেপিক মেণ্ডেট দিছে বিজেপিৰ প্ৰাইম ডিউটি দেশৰ বৰ্ডাৰ সেভ কৰা এটুকুৰা মাটিও যাতে আমাৰ নাযায় আপোনালোকৰ দায়িত্ব কিন্তু মিজোৰামৰ এমপি বৰাবৰ বিস্ফোৰক মন্তব্য কৰি আছে মই ভাবো আপোনালোকে বিজেপি প্ৰতিবাদ কৰা দৰকাৰ গতিকে এই কাৰণে আমি গ্ৰেপ্তাৰ কৰাৰ কথা কৈছিলো এইজনৰ বিৰুদ্ধে এটা আপোনালোকে আমাৰে কি কৰিছে জানে শুনক ডাঙৰীয়া আপুনিও কৰিব লাগে আমাৰ মাটি লৈ যাব কোনোবা আমি বহি থাকিম হ'ব নোৱাৰে চৰকাৰে নিজৰ দায়িত্ব পালন কৰক কিন্তু কথা হৈছে এই সমস্যাটো সমাধান হ'ব লাগে আৰু শান্তিৰ মাজেৰে যাব লাগে আৰু যাতে আমি আমাৰ মানুহক হেৰুৱাব নালাগে এইটো আমি স্বীকাৰ কৰা পৰিস্থিতি নাই বহুত ডাঙৰ যি হওক ভাল হওক সেয়া আমি বিচাৰো এইটো আমি স্বীকাৰ কৰোঁ না এইটো আমি স্বীকাৰ কৰি আপুনি স্বীকাৰ বা আমি সকলোৱে স্বীকাৰ কৰিম নে নাই যে 31 জুলাইত যে আসাম আৰু নাগালেণ্ডৰ মাজত শান্তি চুক্তি এখন হ'ল সীমা বিবাদৰ সমস্যা হয় যাতে নাথাকে এখন চৰকাৰে যাতে সীমা বিবাদৰ যি সমস্যা সেই সমস্যা সমাধান কৰে আমি আশাবাদী আমি বিচাৰো মই ভাবো এডিএফৰ বিধায়কগৰাকীও সেয়াই বিচাৰে আপুনি নিশ্চয় বিচাৰে সময় হৈ গ'ল বিদায় লোৱাৰ পাৰ্থ ধন্যবাদ জনাইছো আপোনালোক দুইগৰাকীকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছো নমস্কাৰ पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn